নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে ২৭ আগষ্ট ২০২৪ অসমীয়াৰ ১১ ভাদৰ মঙ্গলবাৰ। আজি সূৰ্যোদয় সময় হৈছে ৪:৪৭ আৰু সূৰ্যাস্ত সময় হৈছে ৫:৩৬। আজি হৈছে নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। আজি ছাত্ৰ ছাত্ৰীৰ বাবে অতি স্বাভাৱিক দিন হ'বলৈ গৈ আছে। পৰিয়ালত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত সঁজুলিৰ বিজুতি ঘটাৰ সম্ভাৱনা আছে। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। মুখৰ আলচাৰ হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ সকলো কাম ক্ৰমান্বয়ে সম্পূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব। শিশুক নৈতিকতা শিকোৱাটো নিশ্চিত কৰক। বহুদিন ধৰি চলি থকা বাধাৰ সমাধান হ'ব। মনোৰঞ্জন উদ্যোগৰ সৈতে জড়িত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব। আধ্যাত্মিক বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। মিথুন ৰাশি। আজি আপোনাৰ মনটো হয়তো অস্থিৰ হৈ পৰিছে। মাৰ লগত মতাদৰ্শগত মতানৈক্যৰ সম্ভাৱনা আছে। যদি আপুনি নতুন কাম আৰম্ভ কৰিছে তেন্তে অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক। আপোনাৰ কোনোবা বন্ধুৱে আপোনাক সহায় বিচাৰিব পাৰে। আপোনাৰ পত্নীক লৈ অলপ চিন্তিত হ'ব। কৰ্কট ৰাশি। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱা উচিত নহয়। আপোনাৰ যোগাযোগৰ শৈলী দেখি মানুহ আপ্লুত হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে ভাল বিকল্প লাভ কৰিব পাৰে। আইনী বিষয়ত বিজয়ৰ সম্ভাৱনা আছে। ঘৰুৱা বিপদৰ পৰা আপুনি সকাহ পাব। সিংহ ৰাশি। যুৱক যুৱতীসকলে হয়তো ডাঙৰ কোম্পানী এটাৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব। কিন্তু আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰেমিকৰ লগত কিছু মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে। খঙত প্ৰতিক্ৰিয়া নকৰিব। হাইটেক ব্যৱসায়ত ভাল লাভ পাব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ অভাৱ হ'ব। টকাৰ লেনদেনৰ বাবে একেবাৰে ধাৰ ল'ব নালাগে। জ্যেষ্ঠ বিষয়াসকলৰ বাবে দিনটো বৰ ভাল হ'বলৈ গৈ আছে। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত কষ্ট কৰিব লাগিব। ভুলৰ পৰা শিকিবলৈ এয়া এক সুন্দৰ সুযোগ। তুলা ৰাশি। আপোনাৰ অসাৱধানতাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। মানসিক চাপৰ বাবে মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে। আপুনি আনৰ বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়। ঘৰৰ কিছু অসুবিধা হ'ব। মনত নতুন চিন্তাৰ উত্থান ঘটিব। বৃশ্চিক ৰাশি। কেইবাদিনো আবদ্ধ হৈ থকা কথাবোৰ হয়তো সমাধান হ'ব। কৰ্মক্ষেত্ৰত আপুনি নতুন শক্তিৰে আগবাঢ়ি যাব। খুচুৰা ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব পাৰে। কলাক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে সন্মান লাভ কৰিব। প্ৰভাৱশালী লোকৰ লগত আপোনাৰ আন্তৰিক সম্পৰ্ক থাকিব। ধনু ৰাশি। ব্যৱসায়ত ভাল আৰ্থিক লাভ হ'ব। শত্ৰুৱে নিজৰ পৰিকল্পনাত বিফল হ'ব। বন্ধু বান্ধৱীৰ লগত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰে। ঘৰৰ ভিতৰৰ সজ্জাৰ কিছু পৰিৱৰ্তন কৰাৰ কথা ভাবিব পাৰে। বিশ্বাসযোগ্য মানুহৰ পৰামৰ্শ আজি আপোনাৰ বাবে অতি উপযোগী হ'ব। মকৰ ৰাশি। আপোনাৰ মনটো সুখী হৈ থাকিব। শিশুৰ আচৰণ হয়তো আচহুৱা। প্ৰেমৰ সম্পৰ্কত আৱেগিক দ্বিধাদ্বন্দ্বৰ সন্মুখীন হ'ব লাগিব। চৰকাৰী বিষয়াসকলে কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লাগিব। নেতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্যকো প্ৰভাৱ পেলাব পাৰে। কুম্ভ ৰাশি। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। কাল্পনিক চিন্তাত হেৰাই যাব। পাৰস্পৰিক সম্পৰ্ক টেঙা হৈ পৰিব পাৰে। ঘৰৰ শান্তি বিঘ্নিত হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। অতিমাত্ৰা চিন্তাৰ বাবে আপোনাৰ মনটো কিছু বিচলিত হৈ থাকিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পৰিস্থিতি অনুসৰি আপোনাৰ আচৰণত কিছু পৰিৱৰ্তন আনিব পাৰে। আজি আপোনাৰ পক্ষত হ'ব। সৰু ভাই ভনীক সহায় কৰিব লাগিব পাৰে। লেখাৰ ক্ষেত্ৰখনৰ লগত জড়িত মানুহৰ মনত কিছুমান নতুন ধাৰণা উন্মেষ ঘটিব পাৰে।
আপুনি আপোনাৰ ঠাই সলনি কৰাৰ পৰিকল্পনা কৰিব পাৰে। আজি ৰাশিফল ইমানতে সামৰণি পৰিছে। আশা কৰোঁ আপোনালোক আটাইৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।